নমস্কাৰ, মই অভিজিত। কালিৰ পৰা এটা ফেচবুকত ভিডিঅ' ভাইৰেল হৈছে। এজন জমেটো ডেলিভাৰী বয়, নাজানো কি দুখ আছিল বা কি দুখ নাই। তো ভিডিঅ'টো ছ'চিয়েল মিডিয়াত পোৱা মতে গুৱাহাটী ফেঞ্চি বজাৰত হয়। এজন ডেলিভাৰী বয়ক এখন দোকানৰ সন্মুখত আলমাৰীত ডিঙিত হেঁচা মাৰি ধৰিছে। কিমান গ্ৰহণযোগ্য হ'ব পাৰে বাৰু? তো পুলিচ প্ৰশাসন হ'ল বুলিয়ে যে কিবা এটা কৰি দিব, এনেকৈ পাব্লিকক মাৰধৰ কৰিব, তো আপোনালোকে কিমান গ্ৰহণযোগ্য বুলি ভাবে? তো ভিডিঅ'টো চাওক। সিগনেল দিছিলো পলাই আহিছিলো, মোক ভাঙি দিম বুলি ক'ল। তাৰপিছত আপোনালোকে মন্তব্য কৰিব। তো অনুৰোধ কৰিছোঁ পুলিচ প্ৰশাসনক, ৰাইজক এনেকৈ য'তে ত'তে মাৰধৰ নকৰিব। কিবা ভুল হ'লে শুধৰাই দিয়ক, ভালভাৱে সহজভাৱে বুজাই শুনাই শুধৰাই দিয়ক। এনেকৈ মাৰপিট কৰিলে শুদ্ধ হৈ যায় নেকি বাৰু? তো এইটো ভিডিঅ'টো শ্বেয়াৰ কৰা, যাতে আমাৰ অসম চৰকাৰে চায় আৰু ইয়াৰ ব্যৱস্থা লয় কিবা। তো সকলোৱে শ্বেয়াৰ কৰিবা ভিডিঅ'টো, আৰু পুলিচ প্ৰশাসনৰ জ্যেষ্ঠজনলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা, যাতে চাব পাৰে আমাৰ DGP ছাৰে আৰু ইয়াৰ সঠিক বিচাৰ কৰে। যে ভিডিঅ'টো শ্বেয়াৰ কৰিবা সকলোৱেই। এইটো কিমান গ্ৰহণযোগ্য হ'ব পাৰে? এনেকৈ এজন জমেটো ডেলিভাৰী বয়ক এনেকৈ এখন দোকানৰ আলমাৰীত ডিঙিত হেঁচা মাৰি ধৰি, তাৰপিছতো মানে কি ক'ম আৰু, ভিডিঅ'টো মানে বহুত বেয়া লাগিছে। তো কিমান গ্ৰহণযোগ্য হ'ব পাৰে এইটো এনেকুৱা কাম? ঠিক আছে, ভিডিঅ'টো শ্বেয়াৰ কৰিবা সকলোৱে। নাজানো ডেলিভাৰী বয়জনৰ কি ভুল আছিল, আৰু ভিডিঅ'টোত ভালকৈ প্ৰত্যক্ষ কৰক। ডাইৰেক্ট এটেক কৰিছে প্ৰশাসন পুলিচজনে। ক'ত যায় আছে? ক'ত যায় আছে? মোক ভাঙি দিলে। আৰু এটেক কৰা মতে ভিডিঅ'টো পাইছোঁ। তাৰ আগত, ভিডিঅ'টোৰ আগত কি ভুল কৰিছে নাজানো। হয়তো ভুলৰ ক্ষমা আছে, কিন্তু ক্ষমা কিন্তু এনেকুৱা থাকে নেকি বাৰু? এনেকৈ মানে মাৰপিট কৰিলে ক্ষমা হৈ যায় নেকি? ক্ষমাটো, ভুলৰ ক্ষমা আছে। তো নাজানো, মোৰ ভিডিঅ'টোত কিবা ভুল হ'লে আপোনালোকে মোক ক্ষমা কৰিব। সকলোকে ধন্যবাদ জনাইছোঁ, আৰু ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰা পাৰিলে। ঠিক আছে, ধন্যবাদ সকলোকে।